দিলে মানে পলাই দিলে সি পলাই দিলে মই বোলো কথা এটা শুনোচোন মই কি কথা কিনো মানে চবৰে অহা এনেকৈ সুধিবলৈ আহিছিলোঁ সি তেতিয়া লগালগ পলাই দিছে 10 বাৰ ফোন কৰিছে সি এতিয়া ফোন কৰিছে মোলৈ এতিয়া এইখন গাড়ী দিয়া দেখি পাইছে যে মোক পইচা নালাগে কোনে ফোন কৰিছে আপোনালৈ অমিত মই এটা চহী ল'ব যাওঁতে 10 বাৰ ফোন কৰিছোঁ নামো কাটি বেলেগৰ মাইকী নাম সি নিজৰ মানুহজনী দুজনী হাজনী দিছে দুজনী ঘৰৰ নাম ভৰাই দিছে গোটেইখিনি আমাৰ ঘৰ আমি কাউন্সিলৰ যদি কাটি দিছে তেতিয়া মোক পইচা নিদিলে না পইচা এতিয়া গাঁওখনৰ মাত্ৰ অকল দুজনী মানুহক বা তিনিজনী মানুহক দিয়া কিয় পাব লাগে এইজনী মানুহে কিয় পাব লাগে এইখিনি মানুহে ইমান ভাল মানুহখিনিয়ে কেলে পাব লাগে সেইটো কথাহে চাব দেই কথাবিলাক বিজেপি চৰকাৰে যে পঞ্চায়তৰ ইলেকশ্যন আহি আছে 26ৰ ইলেকশ্যন আহিছে সিহঁতি অৰুণোদয় যেতিয়া পূৰ্ব মানুহসকলে যিসকলে পাইছিলে তেখেতলোকে পাৰ্টিত জইন নকৰাৰ কাৰণে আজি নাম কাটি পিনে নতুনকৈ পাৰ্টিত জইন কৰাই পিনে অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিছে হয় নহয় আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু অৰুণোদয় বঞ্চিত ৰাইজৰ সহযোগত মহিলাসকলৰ সহযোগত আমি আজি পূব যোৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ আমি সন্মুখত আমি সমবেত হৈছো আমি প্ৰতিবাদ সাব্যস্ত কৰিছো আমাৰ মূল কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ 3ৰ যোগেদি যি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ এগৰাকীক তেওঁলোকে অৰুণোদয় আঁচনি দিম বুলি কৈছিলে সেই অৰুণোদয় আঁচনিৰ পৰা ইয়াৰ বঞ্চিত হৈছে তেওঁলোকে কৈছিলে যে বিশেষভাৱে সক্ষম বিধৱা অবিবাহিত মহিলাবিলাকক প্ৰথম প্ৰায়ৰিটি দিব কিন্তু সেই মহিলা বিধৱা অবিবাহিত আৰু বিশেষভাৱে সক্ষম বহু পৰিয়ালৰ ব্যক্তিও আজিলৈকে এই অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত নহল এতিয়া অৰুণোদয় আঁচনিৰ নামত নিৰ্বাচন কমিটি গঠন কৰি দিছে পঞ্চায়তে 4জনকৈ এই 4জন ব্যক্তি হৈছে সম্পূৰ্ণৰূপে বিজেপিৰ মানুহ আৰু বিজেপিৰ মানুহবিলাকে কি কৰিছে যে যিসকল মানুহক তেওঁলোকৰ পৰিয়ালৰ বংশ তেওঁলোকে তেনেকুৱা ধৰণৰ মানুহবিলাকক এতিয়া অন্তৰ্ভুক্ত কৰি পেলাইছে গতিকে এই কথাটো সম্পূৰ্ণৰূপে নীতিৰ বাহিৰ কাম কৰিছে বিজেপি চৰকাৰে যি বিজেপি চৰকাৰে কংগ্ৰেছৰ স্বজন তোষণ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰিছিলে ভোটা কম্বলৰ ৰাজনীতিৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে শাসনৰ গাদী আহি দখল কৰিছিলে এতিয়া সেই বিজেপি চৰকাৰে এতিয়া এনেকুৱা ধৰণৰ অৰুণোদয়ৰ নামত যি ৰাজনীতি কৰিছে যি বিজেপিকৰণ কৰিব বিচাৰিছে এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু প্ৰকৃত হিতাধিকাৰীসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি আজি আমি দাবী উত্থাপন কৰিবলৈ আহিছো এতিয়া ইয়াত আমাৰ যি স্মাৰক পত্ৰ লৈ আহিছিলে এই স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়া আহিছিলে এই ৰাজহ চক্ৰ বিষয়াই স্পষ্ট ৰূপত কৈ দিছে যে কোনসকলে নেপায় বুলি ক'বলৈ যাওঁতে তেওঁ কৈছে যে যিসকলে চৰকাৰৰ বিৰোধিতা কৰে তেওঁলোককো ইয়াৰ নাপাব পাৰে এইটো সাংঘাতিক ধৰণৰ কথা ইয়াত বিৰোধিতা কৰিবলৈ অহা নাই ইয়াত মানুহবিলাকৰ যে আমি যি প্ৰকৃত হিতাধিকাৰী পাবৰ কাৰণে কথাটো ক'বলৈ আহিছে এই কথাটোক তেওঁলোকে কেনেকুৱা ধৰণৰ এখন ফেচিষ্ট চৰকাৰ চলাইছে কেনেকুৱা ধৰণৰ এখন খিতলাৰী শাসন চলাইছে এই বিজেপি চৰকাৰখনে এইটো এতিয়া জল পটপটকে ওলাই পৰিছে তেওঁলোকে ন্যায়পালিকা কাৰ্যপালিকাৰ ওপৰতো সাঁতোৰা মাৰিছে এই ধৰণৰ থাকিলে এদিন সমুলঞ্চে অসমৰ গণতান্ত্ৰিক বা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নষ্ট কৰি যি অৰুণোদয় আঁচনি তৈয়াৰ কৰিছে 1, 2, 3 কিন্তু 2লৈকে পাই থকা মানুহে কৰ্তন হৈছে বাদ পৰিছে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আজি উত্তৰ পূব যোৰহাট যি খণ্ড উন্নয়ন বিষয় আছে তাত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো এই কাৰ্যসূচী ৰূপায়ণৰ যোগেদি অসমৰ বিত্তমন্ত্ৰীক আহ্বান জনাইছো সকলো ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ থকা মহিলাক অৰুণোদয় দিবৰ কাৰণে আমি আহ্বান জনাইছো নহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গাঁৱৰ প্ৰত্যেকগৰাকী মহিলাক আমি মূলা গাভৰু কনকলতা জয়মতীৰ দৰে তৈয়াৰ কৰি এই মহিলাসকলক একত্ৰিত কৰি এই বিজেপি চৰকাৰক আমি উৎখাত কৰিব লাগিব নহ'লে এই বিত্তমন্ত্ৰী গৰাকীয়ে সকলো মহিলাক অৰুণোদয়ৰ যোগেদি 1250 টকা দিবৰ কাৰণে আমি আহ্বান জনাইছো লগতে আমাৰ অসমৰ 3,40,00,000 মানুহৰ যি কৰ কাটলে ৰাজকোষত জমা হয় সেই ৰাজকোষৰ পইচাৰ পৰাহে অৰুণোদয় দিয়ে কিন্তু গাঁৱৰ বিজেপি লিডাৰকেইটা কি কৰিছে তেখেতলোকে নিজৰ বংশ পৰিয়াল মৃত্যু কুটুম্বক দিছে লগতে অনা যিবিলাক পৰিয়াল মানুহ থাকে তেখেতলোকক 500ৰ পৰা 1000 টকাৰ কমিশ্যন লৈছে তাৰ পাছতে অৰুণোদয় দিছে কিন্তু যি বিশেষ সক্ষম ব্যক্তি বহুত বাদ পৰিছে গাঁৱৰ বিধৱা মহিলা বাদ পৰিছে গাঁৱৰ অবিবাহিতা মহিলা বাদ পৰিছে আমি সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী গৰাকী আহ্বান জনাই তেখেতে আজি তাৰিখত যি ধৰণে চৰকাৰখনৰ কাম কৰি আছে এই গাঁৱৰ বিজেপি লিডাৰবিলাকক এনকুৱাৰী কৰক তদন্ত কৰক আৰু উচিত অৰুণোদয় পাব দিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো মই ঘৰ পাওঁ ধৰি লওক ঘৰ পাইছোঁ কিন্তু মোক অৰুণোদয় কাটি দিলে তেতিয়াহ'লে কেনেকুৱা মানুহে ঘৰ পায় সেইটো আপোনালোকে বিচাৰ কৰিব অৰুণোদয় দিয়া নামত কিবা পইচা লৈছিলে আৰু সেই বাকী মানুহৰ পৰা শুনিছোঁ প্ৰত্যেকটো মানুহৰ পৰাই মানে 100 টকাকৈ লৈছে সেই 1 মেম্বাৰ
ওৱান ৱে লৈছে পইচা কিমানকৈ লৈছে 100 টকাকৈ প্ৰতিগৰাকীয়ে দিছে যদি প্ৰতিগৰাকীয়ে 100 টকাকৈ দিবলৈ হয় তেতিয়া অৰুণোদয় আঁচনি নোখোলা হয় এতিয়া কিহৰ কাৰণে তেতিয়াহ'লে অৰুণোদয় আঁচনিখন হেৰি কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।